ৰাজ্যৰ সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ যিমান কঠোৰ হওক সুদখোৰ লোকে বিশেষকৈ সুদৰ ব্যৱসায় কৰা লোকসকলে কিন্তু ভয় নকৰে এইখন চৰকাৰক। তাৰে এক প্ৰমাণ আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ বোকাখাটৰ নাহৰজান তিনিআলিত। আৰু নাহৰজান তিনিআলিত যিখন ঘৰত মই উপস্থিত হৈছোঁ ইয়াৰ দৃশ্য দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব যে সুদখোৰৰ উৎপাতত এটা ঘৰ কেনেধৰণে সৰ্বশান্ত হৈছে, এখন সংসাৰ কেনেধৰণে সৰ্বশান্ত হৈছে তাৰ এটা উদাহৰণ আমি দাঙি দেখুৱাব খুজিছোঁ। মই যিগৰাকী ভুক্তভোগী মই তেখেতৰ ওচৰলৈ আহিছোঁ। ভুক্তভোগীগৰাকীৰ এই পৰিৱেশ যিটো আমি দৃশ্য দেখিবলৈ পাইছোঁ আটাইতকৈ কৰুণ দৃশ্য। এনে দৃশ্যৰ আচলতে সন্মুখীন হৈছে সুদখোৰৰ বাবেই। সুদখোৰে তেওঁলোকক কেনেধৰণে সৰ্বশান্ত কৰিলে তাৰ উদাহৰণ আমি তেখেতৰ মুখেৰে শুনিম। তাৰ আগতে আমি এটা কথা ক'ব খুজিছোঁ যে এইখন চৰকাৰে যিমানেই কঠোৰতম শাস্তিৰ ঘোষণা নকৰক, আৰক্ষী প্ৰশাসনে যিমানেই কঠোৰতম দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰক, সুদখোৰে কিন্তু ভয় নকৰে এইখন চৰকাৰক। তাৰে এটা উদাহৰণ আমি দাঙি দেখুৱাব খুজিছোঁ। সৰ্বশান্ত হৈ পৰিল এই পৰিয়ালটো। জৰাজীৰ্ণ বাসগৃহ, তেওঁলোকে থাকিবলৈ ঘৰ নাই। সুদখোৰৰ ভয়ত এতিয়া পলাই থাকিবলগীয়া হৈছে। আপুনি এতিয়া বৰ্তমান ক'ত থাকে? প্ৰথমতে আপোনাক ক'ত থকাৰ পৰা আৰম্ভ কৰোঁ। মই এতিয়া দেউতাৰ ঘৰত আছোঁ। দেউতাৰ ঘৰত কিয় যাব লগা হ'ল? দেউতাৰ ঘৰত যাবলগীয়া হ'ল মানে এলি আহমেদৰ গিৰিয়েকে মাৰি পিটি মোক ঘৰৰ পৰা। তেওঁৰ নাম কি? এলি আহমেদ আৰু মানুহজনৰ নাম ছানামান আহমেদ। কি হৈছিলে প্ৰকৃততে? কেনেধৰণে আপোনালোকৰ এইটো অৱস্থা হ'লগৈ? মোৰ মানুহজনে ধাৰলৈ লৈছিলে 80,000 টকা। তাৰপিছত 80,000 টকা সুদে মোলে হিচাপ দিলে 2 লাখ টকা। 2 লাখ টকা আমি লোকৰ পৰা ধাৰ আনি দিছিলোঁ। ল'লে পইচাটো, লৈ পেলাই আকৌ সুদ বঢ়াইছে। সুদ বঢ়াই এতিয়া 5,25,000 বুলি কৈছে আৰু মোৰ মাটিটো দখল কৰিবলৈ বিচাৰিছে। বোলে মাটিটো তোমালোকৰ লৈ ল'ম বুলি মানুহজনক মাৰি পিটি চাইন লৈছে আৰু মোকো মাৰি পিটি ঘৰৰ পৰা খেদি দিছে। কাপোৰ কানি একদম টানি আজুৰি ফালিও দিছে মানুহজনে আৰু মানুহজনীয়ে। আৰু জেওৰা খুটি উঠাই একদম মাৰিবলৈ উঠিছে আৰু মাৰিছে, ভুকুৱাইছে পিছি ফালে। কিমান দিনৰ পৰা হৈ আছে ঘটনাটো? এইটো সোমবাৰে ঘটনাটো ঘটিছে। আপোনালোকে এই 80,000 টকা যে লৈছিলে কেতিয়া লৈছিলে? কিমান দিনৰ আগত? হ'ল আজি 6-7 মাহমান হৈছে। 6 মাহত 2 লাখ টকা আপোনালোকৰ পৰা ল'লে? অঁ। তাৰপিছত এতিয়া আৰু 5 লাখ টকা বিচাৰিছে? অঁ, আৰু 5 লাখ টকা বিচাৰিছে। সুদ বঢ়াই দিছে মানে সিহঁতি। নহ'লে আপোনালোকৰ মাটিখিনি কাঢ়ি নিব? সেইখিনি লৈ ল'ম কৈছে। এই যে আপোনালোকে এই ঘৰটো বনাইছে, এইটো কেনেধৰণে বনাইছে আপোনালোকে? এইটো আমি চৰকাৰী ঘৰ পাইছিলোঁ। চৰকাৰী ঘৰ পাইছিলে? অঁ। আপোনাৰ হাজবেণ্ডে কি কৰে? হাজবেণ্ডে গাড়ী চলায়, ড্ৰাইভাৰ। এতিয়া ক'ত আছে তেখেত? এতিয়া গাড়ীত গৈছে, কলিকতা গৈছে। কলিকতা গৈছে। আপোনালোকৰ এই ঘটনাটো কেতিয়া হৈছিলে? মাৰপিটৰ ঘটনাটো কেতিয়া কৰিছে? সন্ধিয়া, দেওবাৰ সন্ধিয়া হৈছিলে মাৰপিটটো। তাৰপিছত মানুহজন ৰাতি গুচি গ'ল গাড়ীত আৰু মই ৰাতিপুৱা থানাত গৈ কেছ দিলোঁ। কেছ দি পেলাই অচি ছাৰে ক'লে তুমি ইয়াতে থাকিবা, যোৱা, কেলৈ যাবা, দেউতাৰ ঘৰ নাযাবা বুলি ক'লে। তাৰপিছত মই আহি ঘৰত আছিলোঁ। তাৰপিছত মানুহজনে আৰু মানুহজনীয়ে মোক এলি আহমেদৰ গিৰিয়েকে মাৰি পিটি মোক ঘৰৰ পৰা ওলাই দিছে। আপুনি এতিয়া দেউতাৰ ঘৰত আছে? মই এতিয়া দেউতাৰ ঘৰত আছোঁ। তেতিয়াহ'লে চাওক, প্ৰথমতে আমাৰ দৰ্শকক আমি দেখুৱাইছোঁ যে এই মহিলাগৰাকী আৰু তেখেতৰ স্বামী দুয়োগৰাকী আচলতে শ্ৰমজীৱী লোক। আৰু তেওঁলোকৰ ওপৰত সুদখোৰৰ যি এই তাণ্ডৱ, এই উৎপাত কৰা এই এলি আহমেদ আৰু তেওঁৰ হাজবেণ্ডৰ বাসগৃহ কোনটো? আপুনি দেখুৱাই দিয়কচোন কোনটো ঘৰ? সেইটো ঘৰ এই কাষত থকা কাষত থকা এইটো ঘৰ। মই অমৰজ্যোতিক মই জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো ঘৰেই, এই লোকজনেই, এই পৰিয়ালটোৱেই এই কাষৰীয়াই এই আচলতে দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত যি নিৰ্যাতন চলাইছে। সুদৰ নামত তেওঁলোকে যি 6 মাহত 2 লাখ টকা তেওঁলোকে আদায় কৰাৰ পাছতো 5 লাখ টকা দাবী কৰি তেওঁলোকৰ মাটি বাৰী সম্পত্তি জব্দ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ বিৰুদ্ধে সোমবাৰেই দাখিল কৰা হ'ল এজাহাৰ। কিন্তু এই পৰ্যন্ত বোকাখাট আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো অতি তাৎপৰ্যপূৰ্ণ কথা। যদি মুখ্যমন্ত্ৰীয়ে এই ভিজুৱেল চাই আছে, এই যদি আমাৰ সম্প্ৰচাৰ যদি চাই আছে, তেতিয়াহ'লে ভাবক আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে ভাবক যে আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে যিমান কঠোৰতম দৃষ্টান্ত দাঙি নধৰক, বোকাখাটত কিন্তু ভেকু ভাওনাত পৰিণত হৈছে। অতি দুখ লগা কথা। এই হতভগীয়া মহিলাগৰাকীয়ে এই ঘৰ বাসগৃহ এৰি এতিয়া অন্য ঠাইত আশ্ৰয় ল'ব লগা হৈছে। কিমান দুখজনক ঘটনা সংঘটিত হৈছে এইখন অসমত। যিখন অসমৰ শান্তিৰ অসম বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইসকল সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰিব পাৰিব নে নোৱাৰে, সেয়া কিন্তু বৃহৎ প্ৰশ্ন হৈ উত্থাপন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত